যোৰহাটৰ এগৰাকী মহিলা ব্যৱসায়ী তথা সমাজকৰ্মী সংগীতা শইকীয়াৰ মহানুভৱতা। হাইস্কুল তথা উচ্চতৰ মাধ্যমিক পৰীক্ষা দিব লগা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত ব্যৱহৃত হ'ব লগা সামগ্ৰী প্ৰদান কৰে। যোৰহাটৰ নৱজ্যোতি কলিতাৰ পত্নী সংগীতা শইকীয়াই বিভিন্ন সময়ত বিভিন্নজনৰ বিপদত কাষত থিয় দি সহায়ৰ হাত আগবঢ়াই আহিছে। আজি যোৰহাট জিলাত প্ৰায় শতাধিক দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সামগ্ৰী প্ৰদান কৰি দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মুখত হাঁহি বিৰিঙাইছে, যাতে কোনো অভাৱ অনুভৱ নকৰাকৈ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে। সংগীতা শইকীয়াৰ এই মহানুভৱতাক প্ৰশংসা কৰে যোৰহাটবাসী ৰাইজে। মেট্ৰিকৰ শিক্ষাৰ্থীসকলক সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কাৰণে মই সামান্য এটি উপহাৰ লৈ আহিছোঁ, যাতে গাঁওখনলৈ তেখেতসকলে সফলতা কঢ়িয়াই আনে। ইয়াকে কৈ মোৰ সামৰণি মাৰিছোঁ। যোৰহাটৰ টাউনৰ কাষৰে এখন খৰাগৰা গাঁও বুলি কয়, সোণাৰী গাঁৱৰ কাষতে। এইখন গাঁৱৰে মানে আমাৰ দুখীয়া মানুহৰ ল'ৰা ছোৱালী প্ৰায় আগন্তুক মানে পৰীক্ষাত অৱতীৰ্ণ হ'ব, হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত। গতিকে আমি সংগীতা শইকীয়া ডাঙৰীৰ উদ্যোগতাত আমি ৰাইজে তেওঁলোকক মানে উৎসাহ যোগাবৰ বাবে আৰু দুখীয়া মানুহৰ কাৰণে আমি এখন হাৰ্ডবোৰ্ড, জ্যামিতি বক্স এটা পেন, এনে কিছুমান অনুদান দি পেলাই তেওঁলোকক সহায় কৰিছোঁ। আৰু আমি অন্য একো নাই, যাতে গাঁওখনৰ ল'ৰা ছোৱালীখিনিয়ে উজ্জ্বল ভৱিষ্যত ভাল ধৰণে যায় আৰু আগন্তুক যাতে দিনবিলাক তেওঁলোকৰ ভাল হয়, গাঁৱৰ সকলোৰে ভাল হয়, এই আমি কামনা কৰি তেওঁলোকক উৎসাহ দিবৰ বাবে আজি আনিছোঁ। আৰু আগতেও আমি এনেকুৱা পৰ্যায় কৰি আছোঁ। আমি পাছ কৰিলেও কৰোঁ বা পাছ নকৰা আগতো আমি কৰি আছোঁ। আৰু আমাৰ গাঁৱত এটা পৰম্পৰা আছে কি, এতিয়া জানিব, আমাৰ গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজনৰ ঘৰলৈ গৈ গৈ এটা পেন বা কিবা এটা উৎসাহ ল'ৰা ছোৱালীখিনিক দিয়ে, আৰু এইটো আমাৰ আগৰ পৰা চলি আছে। আৰু আমাৰ এই গাঁওখন হৈছে এক অতি পুৰণা ঐতিহ্যমণ্ডিত গাঁও, তাৰমানে সকলোৱে চিনি পায়। আজি আমাৰ এতিয়া কমচে কম 15-20জনমান ছাত্ৰ ছাত্ৰীক দিয়া হৈছে, আৰু 2-এজন থাকি গৈছে। আমি ঘৰত গৈ হ'লেও আমি দিম। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।